লখিমপুৰত ৰাইজৰ দলৰ প্ৰচাৰ ৰঙানদী সমষ্টিত বিশাল নিৰ্বাচনী সভা হাজাৰ হাজাৰ লোকক সম্বোধন কৰি অখিল গগৈৰ উদ্দাক্ত ভাষণ সংখ্যালঘু এলেকাত প্ৰচাৰ চলে বিজেপি সমালোচনা বিজেপিক ভোট দিয়া মুছলমানক আল্লাহে শাস্তি দিব বুলি মন্তব্য মুছলমানক মাৰিবৰ বাবে বিজেপিৰ জন্ম হৈছে বিজেপিক ভোট দিয়া মুছলমান কেইজন কাফিৰ বুলি মন্তব্য সাংসদ প্ৰদান বৰুৱাক নিমাতী কন্যা আখ্যা অখিল গগৈৰ প্ৰদান বৰুৱাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত দালালি কৰিব জানে চৰকাৰী আঁচনিৰ ধন খাব জানে বুলি কটাক্ষ অখিল গগৈৰ মানে বিজেপিয়ে মুছলমানক সংখ্যালঘুক ধ্বংস কৰি দিব খুজিছে কিন্তু চাচাই বদৰুদ্দিন আজমলে আকৌ কি কৰে সংখ্যালঘুসকলক মানে বিজেপিৰ বিৰোধিতা কৰাৰ নামত সংখ্যালঘুসকলক আকৌ অকল মুছলমান কৰি পেলায় তাৰ ফলস্বৰূপে কি হয় চাচা আৰু মামাই মুছলমান ভোটটো পায় চাচাই হিন্দু ভোটটো পায় মামাই যেতিয়া জিকে চাচাই গৈ আকৌ গোটেইবিলাক আকৌ মামাৰ ওচৰতে বন্ধকত দি দিয়ে সেইকাৰণে আমি দেখিছোঁ যে বদৰুদ্দিন আজমলৰ যিটো তলা চাবি তাৰ চাবিটো সদায় মামাৰ ওচৰত থাকে সেইকাৰণে মই কৈছোঁ যে বিজেপিক মুছলমান মানুহে ভোট দিবই নাপায় কাৰণ মুছলমান মানুহকতো মাৰিবৰ কাৰণে বিজেপিৰ জন্ম বিজেপিয়ে মুছলমান মানুহক খতম কৰি দিবলৈ হিমন্ত বিশ্ব শৰ্মাই কৈছেনে নাই মুছলমান মানুহক খতম কৰি দিবৰ কাৰণেই বিজেপিৰ জন্ম বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছেনে নাই তো সেই বিজেপিক যদি সংখ্যালঘুৱে ভোট দিয়ে তেতিয়াহ'লে তেওঁ কাফেৰ নহয় জানো হ'বনে নহ'ব কওক হয়নে নহয় তেওঁ নৰকলৈ যাবনে নাই নৰকলৈ যাবই গতিকে বিজেপিক ভোট দিয়া কোনো মানুহ কেতিয়াও সংখ্যালঘু মানুহ তেওঁ কেতিয়াও সংখ্যালঘু মুছলমান ধাৰ্মিক মানুহ হ'বই নোৱাৰে যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ কাফেৰ তেওঁ কেতিয়াও আল্লাই কেতিয়াও তেওঁক নামানে তেওঁ একদম শাস্তি দি মাৰিব আল্লাই